আৰু আপোনালোকে ইমান বেছি মোক মৰম কৰে এজন ভণ্টি আহিলে মোৰ লগত লগ ধৰিব আৰু ভণ্টিটোৱে মোৰ কাৰণে কি আনিছে চাব ইয়াৰে আজি ফিল্মৰ প্ৰিমিয়াম চাব আহিছো ইফালে চাওক পোষ্টাৰ এই চাইছে পোষ্টাৰ ভাই কেতিয়া আৰু ৰুমটো কেতিয়া কমপ্লিট হ'ব সবাই এটা কোশ্চেন আমাক কৰি থাকে তো হেল্ল' ফ্ৰেণ্ডছ আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই হাতত চাইছে গাইছ হেলমেট ওলালোঁ মানে আজি এটা প্ৰিমিয়াৰ আছে শ্বৰ্ট মুভিছত তো তাতে গৈ আছোঁ গাইছ প্ৰিমিয়াৰ চাব আৰু তাতে এক্টিং কৰিছে আমাৰ প্ৰীতম ভাইয়ে আৰু মোক ইনভিটেশ্যন দিছে জাহ্নবী হোটেলত তাতে গৈ আছোঁ গাইছ প্ৰিমিয়াম চাব আৰু মোৰ মাতটো শুনি আপোনালোকে গমেই পাইছে গাইছ বৰ্তমান বহুত বেছি মানে বেমাৰত পৰি গৈছোঁ মানে ৰাতি ফেনৰ বতাহ খাই ৱেডাৰটো মানে এনেকুৱা ন বৰ্তমান কিনো ক'ম আপোনালোকক অৱস্থাটো অলপ বেয়া হৈ আছে বাৰু ইফালে আছে শচীন ভাইও আহি পালে মোৰ ঘৰত বৰ্তমান সি নাযায় বাৰু মই আৰু বাপ্পাদা যাম বাপ্পাদাও আহি আছে তো মই বাৰু অলপ আগুৱাই থাকোঁ বিকজ গেটিং এ লেট তো লেটছ গো চলো ভাই আজি গৰমটো কিন্তু গাইছ ঠিক ঠাকে আছে দিয়ক তো দিয়ক এতিয়া ওলাও ন মানে গাইছ এনেকুৱা অৱস্থা হৈ আছে মানে খোজকাঢ়ি যে গৈ আছোঁ গাইছ মোৰ মাত শুনি আপোনালোকে গম পাইছে গাইছ বহুত বেছি বেমাৰ হৈ আছে জ্বৰ হৈ আছে চৰ্দি লাগি আছে কাহ হৈ আছে মানে ইমান বেছি ঠাণ্ডা লাগিছে কিনো ক'ম তো বলক এতিয়া গৈ থাকোঁ ন আহি পালে ফাইনালি আমাৰ ছাৰে দিনে দিনে হিৰো হৈ গৈ আছে কি হ'ল আৰু বাপ্পা দা নতুন টি চাৰ্ট পিন্ধিছা ষ্টেম্পটো দিব লাগে ন মোৰ এটা চিগনেচাৰ আছে এইটো টি চাৰ্টত দিওঁ যাৰ কাৰণে আপোনালোকে গম পাইছে চাগে তো দিয়ক এতিয়া গৈ থাকোঁ ন ৱাও গাইছ ৱাও আজি ৱেডাৰটো চাওক না গাইছ কিমান বেছি ধুনীয়া যাইছে এতিয়া এনেকৈ গৈ আছোঁ বাৰু আমি দুজনে আমাৰ বঙাইগাঁও ফ্লাইঅভাৰ এখনত উঠাৰ লগে লগে মানে ফিল্মটো গাইছ বেলেগ হৈ যায় ইমানে বেছি ধুনীয়া কিনো ক'ম আপোনালোকক চাওক কালি আমি আৰু বেছি দূৰ নাই ৰাস্তা চাইছে কিমান বেছি ভিৰ আছে চাওক এতিয়া ডাইৰেক্ট জাহ্নবী হোটেলত গৈ আপোনালোকৰ লগত লগ পাই আছোঁ তো আহি পালোঁ গাইছ বৰ্তমান জাহ্নবী হোটেল ইফালে বাপ্পাদা পৰা একদম বাইক চাইক পাৰ্কিং কৰি দিলে ধুনীয়াকৈ এতিয়া ব'লা না ভিতৰত যাওঁ ইফালে আছে আমাৰ লগত প্ৰীতম ভাই ইয়াৰে আজি ফিল্মৰ প্ৰিমিয়াম চাব আহিছোঁ ইফালে চাওক পোষ্টাৰ এই চাইছে পোষ্টাৰ কাইজেন না দাদা কি ষ্টৰি ফিল্মটো বেচিকেলি আমি প্লাষ্টিক পলিউশ্যনৰ ওপৰত আমি এটা কৈছোঁ আৰু আমি এনেকুৱা এটা দেখাব বিচাৰোঁ যে যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে আমি ডাঙৰ মানুহবোৰ হওক সেইটো সৰু সৰু যদি কিছুমান ষ্টেপ লওঁ সেই ষ্টেপটো ল'লে হয় কি এটা বিগ চেঞ্জেছ হয় যে আমি সদায় কোনো প্লাষ্টিক ইউজ কৰিব নালাগে কিন্তু আমি যদি নিজে কৰা বন্ধ কৰিব তেনেহ'লে ডাঙৰ ফেক্টৰী হওক যে সেইটো নচলিব গতিকে থিমটো সেইটোৱে হয় যে কাইজেনৰ মিনিংটো এইটোৱে যে মানে স্মল ষ্টেপ বিগ চেঞ্জেছ এতিয়া প্ৰিমিয়ামটো চোৱাৰ পিছতে ভালকৈ বুজি পাম আৰু তো দিয়ক আপোনালোকক অলপ অলপ ক্লিপ দেখুৱাই দিম মই চোৱাৰ পিছতো ৰিভিউ দিমে তো বেষ্ট অফ লাক থাকিল থেংক ইউ ছ' মাছ বেষ্ট অফ লাক টকা ভাই ছ' মাছ ভাই দে আমি এখন ডকুমেণ্টাৰী মুভি চাইটো পাতিছে 2000 years later বৰ্তমান প্ৰিমিয়াৰ পৰা চাই ওলালোঁ মানে কাহানীটো গাইছ বহুত বেছি ধুনীয়া মেইন হিৰোটোক দেখা এয়া চাওক আমাৰ প্ৰীতম ভাই মানে এটা ভাল কেৰেক্টাৰে কৰিছে দিয়ক অলপ নেগেটিভ টাইপৰ কেৰেক্টাৰ কিন্তু ভাল লাগিছে কাহানীটো গাইছ প্ৰিমিয়াৰটো চাই গম পালোঁ মানে বহুত ধুনীয়া মেছেজ দিছে গাইছ মানে প্লাষ্টিক আমাক কিমান ক্ষতি কৰি আছে পুৰা প্ৰিমিয়াৰটোত আপোনালোকক দেখাব নোৱাৰিলোঁ বিকজ দেখাব নোৱাৰোঁ ভাল মেছেজ গাইছ সমাজৰ কাৰণে বহুত ভাল মেছেজ প্লাষ্টিকে আমাক কিমান মানে ক্ষতি কৰি আছে এই বস্তুটো লৈ শ্বৰ্ট ফিল্মটো বনাইছে গাইছ মানে মেছেজটো বহুত বেছি ভাল কি খালা আৰে বাহ মুখ চুখ ফুলাই দিলা দেখোন তো এতিয়া আমি ওলাওঁ যাওঁ ঘৰ আৰু গাইছ ভোকো লাগি গ'লে যাই ভাত চাত খাওঁ গাইছ ওলোৱা গাড়ীখন ওলোৱা গুলজাৰ ভাইৰ ঘৰ কিন্তু গুলজাৰ ভাই একচুৱেলি ঘৰত নাই
তো যাওঁ এতিয়া ডাইৰেক্ট ঘৰ বোলা বাপ্পা দা না। আৰু আজি গৰম চাইছে গাইছ, কেনেকুৱা লেভেলৰ ৰ'দ দি আছে বৰ্তমান। জাষ্ট নাও আহি পালোঁ ঘৰ। মানে বৰষুণ দি থাকিলে নন ষ্টপ বৰষুণ দি থাকে, আৰু যেতিয়া ৰ'দ দিয়ে ৰ'দে দিয়ে, এইটো হয় বাৰু। প্ৰকৃতিৰ লগতনো আমি আৰু কি কৰিব পাৰিম। ভাই কেতিয়া আৰু ৰুমটো কেতিয়া কমপ্লিট হ'ব? সবাই এটা কোৱেশ্যন আমাক কৰি থাকে, ৰুমটো কেতিয়া কমপ্লিট হ'ব। সেইকাৰণেতো ক'লো কেতিয়া কমপ্লিট হ'ব। পুৰা মামৰ খাই আছে লোহাৰ গিটি। এইটোৱে গাইছ, চাইছে আপোনালোকে পুৰা একদম মামৰ লাগি গৈছে। মানে কি নকৰিম গাইছ, পেইণ্ট কৰাৰ সময় পোৱা নাই। মানে এইটো মই ধুনীয়াকৈ বনাই আনি ইয়াতে খালি ছেট কৰি থৈ দিছোঁ। তাৰপিছত আৰু মানে এইবিলাক বস্তুত আৰু কেয়াৰ লোৱা হোৱাই নাই। মানে এটা বস্তু কি গাইছ, আমাৰ ড্ৰিমবিলাক চবৰে ডাঙৰ ডাঙৰ, কিন্তু একচুৱেলি ৰিয়েলিটিখন অলপ বেলেগ হয় না বাপ্পা দা। য়েছ। সকলোৰে এটা সপোন থাকে যে আমি লাইফত ডাঙৰ মানুহ হ'ম, টকা ইনকাম কৰিম, বহুত গাড়ী ল'ম, ছাকচেছ হ'ম। কিন্তু পৰিস্থিতি মানে চিটুৱেশ্যন এনেকুৱা এটা বস্তু, চিটুৱেশ্যনৰ লগত মানুহে যুঁজিয়ে কাম কৰিব পাৰে। মানে সদায় কি হয়, প্লেনিং হিচাপত কাম নকৰে। সেইটো হয় বাৰু। মোৰো ইচ্ছা আছিল গাইছ, বিল্ডিং চিল্ডিং বনাওঁ টাউনৰ মাজত আমাৰ জমিন, কিন্তু ক'লে যে বনাব পাৰিম এইটো এনেকুৱা বস্তু নহয় গাইছ। এইটোৱে কথা। দিয়ক, টাইম লাগি আছে ঠিকে, কিন্তু কষ্টৰ ফল সদায় মিঠা হয়, এইটোৱে হয় কথা। দিয়ক, বহুত বেছি আপোনালোকক বৰিঙো কৰি দিলোঁ চাগে। এতিয়া কি ঘৰ যাবা? ঘৰত যাম। প্ৰীতমৰ ফিল্মটো ভাল লাগিল চাই। এইটো প্ৰীতমৰ ফিল্মটো গাইছ, প্ৰীতম এক্টিং ভাল কৰিছে গাইছ। এইবাৰ মানে বেষ্ট এক্টিং কৰিছে প্ৰীতম ভাই আমাৰ। মানে আৰু ফিল্মৰ যিটো কাহানী আপোনালোকক তেতিয়া ক'লোৱে। এতিয়াও কোন ফিল্ডত ৰিলিজ হ'ব এইটো ক'ব পৰা নাই, সিহঁতে ক'ব, তাৰপিছত আপোনালোকে মানে জানিব পাৰিব। আপোনালোকেও চাগে ভাবি আছে আমি চাব পাৰিম নে নাই ফিল্মটো, কিন্তু একচুৱেলি আমাক প্ৰিমিয়ামৰ চাবৰ কাৰণে মাতিছিলে বাৰু, কিন্তু তেখেতে ইউটিউবত দিয়ে না ক'ত দিয়ে আমি নাজানো, আমাক কোৱাও নাই। মই এটা টাইমত গাইছ বহুত বেছি শ্বৰ্ট ফিল্ম বনাইছোঁ, মানে হিন্দীত তেতিয়া বনাই আছিলোঁ। আপোনালোকক কৈছোঁৱে, পুৰণি ভিডিঅ' যদি মোৰ চাইছে গমে পায় আপোনালোকে। তো অসমীয়া এটা শ্বৰ্ট ফিল্ম বনাম বুলি ভাবি আছিলোঁ গাইছ বহুত দিনৰ পৰাই। 50 হোৱাৰ পিছত বনাম, কিন্তু একচুৱেলি গাইছ মেইন হ'ল বাজেটটো। মানে বাজেটটো এতিয়ালৈকে মিলা নাই। এটা ফিল্ম বনাব গ'লে গাইছ কমচে কম 15 দিন 20 দিনৰ শ্বুট ল'ব লাগিব, এটা খৰচ আছে গাইছ। তো ইউটিউবৰ পৰা আজিকালিতো ইমান টকা ঘূৰি নাহে গাইছ। তথাপি গাইছ ৰিক্স এটা ল'ব পাৰি, কিন্তু মেইন হ'ল বাজেটটো। বৰ্তমান পকেট চকেট ক'ব গ'লে একদম খালী গাইছ। মানে আপোনালোকক আগতে কৈছোঁ, মোৰ অলপ ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে এইকেইদিনৰ পৰা, 2 মাহ হ'ল। মানে কিনো ক'ম আৰু, তাৰ ভিতৰত আৰু EMI CMI দিব লাগে প্ৰত্যেক মাহত, এইটো এটা টেনশ্যন থাকে গাইছ। এতিয়া যদি মই ফিল্মটোৰ কাম ষ্টাৰ্ট কৰোঁ গাইছ, প্ৰথম লাগিব বাজেট, টকা। তো তাৰপিছত আৰু এটা টেনশ্যন আছে মোৰ মূৰত যে EMI দিব লাগে। তো বনাম বাৰু 50Kৰ পিছত হ'লেও বনাম, এইটো এটা আশা আছে ভাবিছোঁ। কিন্তু বহুত জল বনাম গাইছ, কিন্তু অলপ সময় লাগিব। আপোনালোকে চাব পাৰিব যিটো মই প্ৰজেক্ট ভাবি আছোঁ ইন ফিউচাৰ বনাম বুলি, যিটো মানে শ্বৰ্ট ফিল্ম বনাম, মানে বেষ্ট হ'ব গাইছ। মোৰ মতে, মোৰ পাৰ্চনেল অপিনিয়ন, আপোনালোকে চোৱাৰ পিছতে গম পাব। কিন্তু মানে যিটো মই মানে কাহিনীটো ভাবিছোঁ গাইছ, কিন্তু যেতিয়া বনাম আৰু আপোনালোকে চায়ো ক'ব যে না এনেকুৱা কিবা এটা শ্বৰ্ট ফিল্ম চাই পালোঁ। তো এনেকুৱা হয় বাৰু। অলৰেডি স্ক্ৰিপ্ট লিখা আৰম্ভ হৈছে আমাৰ। কিন্তু আপোনালোকৰ লগতে কাহিনীটো ৰিলেটেবল হ'ব গাইছ। আৰু আপোনালোকে চাই মোৰ ভিডিঅ'বিলাক চাই অলপ চলপ মটিভেশ্যনো পায় চাগে, ডিমটিভেটো হয় কিছুমান মোৰ ভিডিঅ' চাই। মই সদায় কৈ থাকোঁ ইউটিউবত টকা পইচা নাই। আপোনালোকে বহুতে ভাবিব পাৰে যে আকাশ ভাই খালি ডিমটিভেট কৰি থাকা তই, কিন্তু একচুৱেলি নহয়। মই এটা ৰিয়েলিটি কওঁ, আৰু ৰিয়েলিটি শুনি বহুতে ভালো পায়, কিছুমানে বেয়াও পায়। মই ৰিয়েলিটি কওঁ। আপোনালোকক ফেক লাইফ ষ্টাইল দেখাই কি হ'ব গাইছ? ফেকটো দেখাও নাই, যিটো ৰিয়েলিটিয়ে কৈ আছোঁ। আৰু মই যিটো ফিল্মৰ কাহিনী ভাবিছোঁ গাইছ, অলপমান আপোনালোকক টিকটমান কৈ দিওঁ, আপোনালোকৰ লগত অলপ ডিছকাছ কৰোঁ। মানে ফিল্মটো লাইফটো মানে কি, আকাশ ভাই লাইফ, মোৰ লাইফ, আমাৰ যিমান কেইটা মানে আমাৰ গ্ৰুপ আছে, গ্ৰুপ চবৰে লাইফটো মানে লাইফ হিষ্টৰীটো শ্বেয়াৰ কৰিম। এইটো পুরো থাকিব, কোনো গান চান নলগাওঁ। আপোনালোকে ইনষ্টাগ্ৰামত যদি মোক চাই ফ'ল' কৰে, পাই থাকিব। ইনষ্টাত আপোনালোকে আপডেট পাই থাকিব। ইনষ্টাত আপোনালোকে ৰিলবিলাক মোৰ চাইছে, মই কেনেকুৱা চাহেৰি কওঁ, তো এনেকুৱা টাইপৰ কিছুমান ধুনীয়া ধুনীয়া ডাইলগ থাকিব ফিল্মটোত। টেনশ্যনটো অলপ কমিব দিয়ক, তাৰপিছত আপোনালোকৰ কাৰণে জলদি আপোনালোকে 50Kটো কমপ্লিট কৰি দিয়ক। এইটো 50Kটো আপোনালোকে কমপ্লিট কৰি দিয়ক গাইছ। এতিয়া যাওঁ, ভাত চাত খাওঁ, মই গা চা যাওঁ ধুওঁ। ঘৰ। দিয়া বাপ্পা দা, বাই বাই। বাই বাই। দিয়া, লগ পাম আকৌ। হেলমেটটো লৈ লওঁ ৰ'ব, মোৰ মা আহি পালে চাগে ঘৰ এতিয়া।
যাওঁ আৰু আপোনালোকে ইমান বেছি মোক মৰম কৰে এজন ভণ্টি আহিলে মোৰ লগত লগ ধৰিব আৰু ভণ্টিটোৱে মোৰ কাৰণে কি আনিছে চাব এয়া চাওক গাইছ চকলেট গিফ্ট লৈ আহিছে মোৰ কাৰণে বহুত বেছি ধন্যবাদ ভণ্টি তোমাক মানে আপোনালোকে ইমান বেছি মৰম কৰে আহে মোৰ লগত লগ ধৰিব ঘৰতে নাথাকো এনেকুৱা হৈ যায় আপোনালোকে লগ নাপায় যেতিয়া মই থাকোঁ তেতিয়াতো মই নিশ্চয় লগ কৰোঁ আৰু একচুৱেলি আপোনালোকে বহুতে কয় মই বঙাইগাঁৱৰ কোনখিনিত থাকোঁ একচুৱেলি এড্ৰেছটো এনেকৈ ৰিভিল কৰাটো গাইছ পচিবল নহয় আপোনালোকে আহিলে মই বেয়া নাপাওঁ এটা বস্তুৰ কাৰণে বেয়া লাগে মোৰ ঘৰ চৰ ইমান ভাল নহয় আপোনালোকে যদি আহে ইমান দূৰৰ পৰা আহে আপোনালোকক অলপ বহিব দিব লাগিব কিবা এটা ঠাণ্ডা চাণ্ডা চাহ থোৱাটো খুৱাব লাগিব খোৱাটো ডাঙৰ কথা নহয় গাইছ বহাটো এইটো গাইছ অলপ লাজ লাজ ফিল হয় আৰু এইকাৰণে যোনেই নাহে কিয় মই ৰাস্তাতে বেছিকেলি লগ কৰোঁ বহুত বেছি ধন্যবাদ গিফ্টটো দিবৰ বাবে মোক একচুৱেলি ভণ্টিটো বঙাইগাঁৱত ফুৰিব আহিছিল 2,000 years later. বৰ্তমান গা চা ধুই ভাত চাত খাই ইয়াতে মানে কি হয় নেটৱৰ্কটো অলপ ভাল মানে বৰ্তমান ভিডিঅ' আপলোড কৰি আছোঁ ইউটিউবত মানে এইটো ভিডিঅ'ৰ আগতে আহিব এইটো ভিডিঅ' তাৰ পিছতে আহিব ইয়াতে মানে কি হয় 5G পায় আমাৰ ঘৰত মানে কি হয় 5G নাপায় গাইছ এইটো প্ৰব্লেম মানে হয় গাইছ এয়াৰটেলৰ 5G মানে 1%ও নাপায় মোৰো চিম এয়াৰটেল মোৰ জিঅ' আছে বাৰু জিঅ'টো বাইছ 4G কৰি ইউজ কৰোঁ এনেও মোৰ 4G ফোনে হয় মোৰ মাৰটো হ'ল 5G ফোন এয়া চাইছে এইটো ফোন দিয়ে বৰ্তমান আপলোড কৰি আছোঁ ভিডিঅ' মোবাইল হাবৰ পৰা লোৱা ফোন হয় এইটো ৰেডমিৰ ফোন হয় মোৰ ঘৰত মানে কি হয় জিঅ'ৰ 5G পায় কিন্তু এয়াৰটেলৰ 5G নাপায় বাৰু এইটোৱে প্ৰব্লেম হয় এইকাৰণে মানে বাহিৰত আহি ভিডিঅ' আপলোড কৰিব লাগে আৰু এতিয়াও গাইছ কাহ চৰ্দি 1%ও কমা নাই মানে পূৰা জ্বৰ ভাৱ হৈ আছে মানে ভিতৰৰ পৰা ইমান ষ্ট্ৰং নহয় ওপৰৰ পৰা আপোনালোকে ষ্ট্ৰং দেখা পাই আছে মোক কিন্তু মোৰ মানে যিমানে প্ৰব্লেম নহয় কিয় গাইছ মই মানে ঘৰত শুই থাকিব নোৱাৰোঁ প্ৰথম প্ৰব্লেমটো এইটোৱে গাইছ মানে বেডত শুই থাকিলে মানে বেছি আৰু বেয়া লাগি থাকে গাইছ ব'ৰ হৈ থাকোঁ সেইকাৰণে ওলাই ফুৰি থাকোঁ দেহা বেয়া থাকিলেও গাইছ ফুৰি থাকোঁ দিয়ক গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে চেনেলটো কি কৰিব লাগিব ছাবস্ক্ৰাইব আজিৰ কাৰণে বাই বাই চি ইউ নেক্সট वीडियो चलो मिलते हैं फिर किसी ब्लॉग में